চিত্ৰ ভাস্কৰ্যৰ পৰা নতুন দিশলৈ উদীয়মান ভাস্কৰ্য শিল্পী প্ৰিয়ংকা বসুমতাৰী ছবি আঁকি মাটিকাঠেৰে সৃষ্টি প্ৰিয়ংকাৰ অভিলাষ আৰু সংগ্ৰাম প্ৰিয়ংকা বসুমতাৰীৰ ভাস্কৰ্য শিল্পৰ নতুন ৰূপৰেখা কাঠ টেৰাকটা আৰু ফাইবাৰ গ্লাছত চিত্ৰ ভাস্কৰ্য প্ৰিয়ংকাৰ সৃষ্টি ভৱিষ্যতৰ শিল্পী প্ৰিয়ংকাৰ প্ৰতিভাৰ শলাগ ল'বলগীয়া চাৰু আৰু কাৰুকলা মহাবিদ্যালয়ৰ পৰা সফলতা প্ৰিয়ংকা বসুমতাৰীৰ যাত্ৰা প্ৰিয়ংকা বসুমতাৰী কলাৰ জগতত নতুন প্ৰজন্মৰ পথ প্ৰদৰ্শক সমাজ জীৱনৰ বাস্তৱ প্ৰতিচ্ছবি আঁকিবলৈ আগ্ৰহী শিল্পী প্ৰিয়ংকা চিত্ৰ ভাস্কৰ্যৰ মাজেৰে সামাজিক সৃষ্টিৰ এক নতুন অভিৰুচি প্ৰিয়ংকা বসুমতাৰীৰ ভৱিষ্যত নতুন প্ৰজন্মৰ বাবে এক অনুপ্ৰেৰণা কলেগৰ পৰা ভুৱন বনিয়া ৰিপৰ্ট AIN লাইভ নমস্কাৰ মোৰ নাম প্ৰিয়ংকা বসুমতাৰী মই ভাস্কৰ্য বিভাগত কাম কৰোঁ মই গভৰ্ণমেণ্ট কলেজ অফ আৰ্ট এণ্ড ক্ৰাফ্ট আসাম মই 2016 পৰা 22 লৈ বেচেলৰ ডিগ্ৰীটো কৰিলোঁ ভাস্কৰ্য মই বৰ্তমান মহিলাৰ জীৱনক লৈ কৰি আছোঁ তেওঁলোকৰ চিন্তা ভাৱনা মই বুজিবলৈ চেষ্টা কৰিছোঁ বৰ্তমান আৰু ডেইলি লাইফত তেওঁলোকৰ কৰ্মবোৰ জানিব বিচাৰিছোঁ তাৰ বিষয়ে মই আইজনীলে হেংখাগিৰি মানুহ বুলি কাম কৰিলোঁ মই তেতিয়াৰ পৰা কাম কৰি গৈ যেতিয়া মই কলেজত গ'লোঁ এই 3D আৰ্টৰ প্ৰতি মোৰ বহুত বেছি আকৰ্ষণ হ'ল মোৰ একচুৱেলি 2 ডাইমেনশ্যনেল পেইণ্টিং আৰ্ট বহুত ভাল পাইছিলোঁ আগতে কিন্তু এইটো কিবা এটা চেলেঞ্জিং মোৰ লাগিল আৰু ভাবিলোঁ কি যদিও এইটো অলপ টান আছে কিন্তু মই চেষ্টা কৰিবলৈ সাজু হ'লোঁ যিহেতু মই মনেদি ভাল পাইছিলোঁ মই অকলে থাকি খুব বেছি ভাল পাওঁ আৰু আৰ্টটো যেতিয়া মই কৰিবলৈ আৰম্ভ কৰিলোঁ সৰুৰে পৰা তো সেই বিষয়লৈ মোৰ বহুত বেছি মনটো মানে লাগি গ'ল তেতিয়াৰ পৰা আৰু অনুপ্ৰেৰণা বুলি ক'লে কোন বুলি মোৰ কথা নাহে এতিয়া কাৰণ মোৰ আৰ্টৰ প্ৰতি বহুত বেছি মানে সেই ভোগটো আছে মানে আৰু অলপ জানিবলৈ শিকিবলৈ মন যিহেতু সেইটো মোক আগবঢ়াই লৈ যায় আৰু সেয়ে মোৰ অনুপ্ৰেৰণা বুলি মই ভাবোঁ মই যেতিয়া আৰ্ট কলেজত পঢ়িছিলোঁ তেতিয়া মই কলাক্ষেত্ৰত কৰিছিলোঁ আৰু ৰিচেণ্টলি মই ডিমাকুছিত এক্সিবিশ্যন কৰি আহিছোঁ তাতে জব কনচালটেণ্ট এণ্ড কেৰিয়াৰ গাইডেন্স জাৰগাঁৱে এইটো এটা অৰ্গেনাইজেশ্যন হয় যোনে মোক এক্সিবিশ্যন কৰিবলৈ সুবিধা দিছিলে দ্ৰুত ইণ্টাৰনেট দ্ৰুত সংযোগ এতিয়া এমনেট ফাইবাৰ ফাষ্টৰ সৈতে বাফাৰ নহয় স্পীড উৰণ নয়ন ইনফৰটেকৰ এমনেট ব্ৰডবেণ্ড ব্যৱহাৰ কৰক 3 মাহৰ ফ্ৰী ইনষ্টলেশ্যন পোৱা যায় মাত্ৰ 342ৰ পৰা অসমৰ প্ৰতিটো ঘৰত দ্ৰুত ইণ্টাৰনেট এমনেট ফাইবাৰ ফাষ্ট আপোনাৰ লগত অনলাইন কাম খেল আৰু বিনোদন একে ইণ্টাৰনেটত সম্ভৱ আপোনাৰ স্পীড আপোনাৰ পছন্দ 30 Mbps-ৰ পৰা 155 Mbps-লৈ এতিয়া ধীৰ ইণ্টাৰনেটক বিদায় দি ফাইবাৰ ফাষ্ট লৈ আহক অসমত প্ৰথম দ্ৰুততম ইণ্টাৰনেট সেৱা MS নয়ন ইনফৰটেকৰ পৰা নতুন যুগৰ নতুন স্পীড ফাইবাৰ ফাষ্ট ব্ৰডবেণ্ড ঘৰলৈ